নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। LIC ফালৰ পৰা এটা স্কলাৰশ্বিপ মুকলি কৰা হৈছে। স্কলাৰশ্বিপটো হৈছে গল্ডেন জুবলি স্কলাৰশ্বিপ। এই স্কলাৰশ্বিপটো সকলোৱে এপ্লাই কৰিব পাৰিব। সেই বিষয়ে মই আপোনালোকক সবিশেষ জনাম এই ভিডিঅ'ৰ যোগেদি। আপোনালোকে স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰিব। সবিশেষ মই আপোনালোকক জনাম, লগতে প্ৰচেছখিনি জনাম, কেনেকৈ আপোনালোকে অনলাইন আবেদন কৰিব। তাৰ আগতে আপোনালোকৰ ডিটেইলছখিনি জনাই লওক, কোনে কোনে এপ্লাই কৰিব পাৰিব, কিমান টকা দিব, লাষ্ট ডেট কেতিয়া, সকলো তথ্য জনাম। ইয়াত আপোনালোকে কৈছে যে যিটো অবজেক্টিভ হয় ইয়াত আপোনালোকৰ যিসকল ছাত্ৰ ছাত্ৰী ইকনমিকেলি বেকগ্ৰাউণ্ডৰ, অৰ্থাৎ এইটো নহয় যে EWS ছাত্ৰ ছাত্ৰীয়ে পাৰিব, ইয়াত SC ST চবেই পাৰিব। ইয়াত আপোনালোকৰ জাষ্ট কৈছে যে ইকনমিকেলি উইকাৰ ছেকশ্যন মানে যিসকলৰ এনুৱেল ইনকামটো মানে বহুত কম, যিটো তেওঁলোকে ধৰি দিছে সেইটো মতে হয়। ইয়াত কৈছে যিসকল ছাত্ৰ ছাত্ৰীয়ে আপোনালোকৰ ক্লাছ 12 পাছ কৰিছে বা ক্লাছ 10 পাছ কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। ক্লাছ 10 পাছ কৰা সকলো পাৰিব, ক্লাছ 12 পাছ কৰা সকলো পাৰিব। ইয়াত দুটা স্কলাৰশ্বিপ আছে, এটা হৈছে জেনেৰেল স্কলাৰশ্বিপ, আনটো হৈছে স্পেচিয়েল স্কলাৰশ্বিপ ফৰ গাৰ্লছ। জেনেৰেল স্কলাৰশ্বিপৰ কাৰণে আপোনালোকৰ কৈছে যে ক্লাছ 12 পাছ হ'ব লাগিব। ইয়াত আপোনালোকৰ পাছ হোৱা ছাত্ৰ ছাত্ৰীসকলে 60% মাৰ্কছ পাব লাগিব, অৰ্থাৎ 60% মাৰ্কছ পাব লাগিব হাই ছেকেণ্ডেৰীত। 23 চনত পাছ কৰা, 24 চনত পাছ কৰা আৰু 25 চনত পাছ কৰা, এই তিনিটা বছৰত পাছ কৰা ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিব পাৰিব। মই ক'ব কৈছোঁ যে 23 চনত পাছ কৰা, 24 চনত পাছ কৰা আৰু 25 চনত পাছ কৰা ছাত্ৰ ছাত্ৰীয়ে এই স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিব। তেওঁলোকৰ কাৰণে কিন্তু 60% মাৰ্কছ থাকিব লাগিব হায়াৰ ছেকেণ্ডেৰীত, অৰ্থাৎ আপোনালোকে 300 নম্বৰ আউট অফ 500ৰ ভিতৰত 300 নম্বৰ আপোনালোকে পাবই লাগিব। ইয়াত কৈছে যে যিসকলে 25-26 চনৰ অৰ্থাৎ একাডেমিক ইয়াত অৰ্থাৎ 2025 চনত BA BSc বা ধৰি লওক MBBS BMS বা যিকোনো গ্ৰেজুৱেশ্যন ফিল্ডত নামভৰ্তি কৰিছে তেওঁলোকে এই স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিব। ধৰি লওক আপুনি গ্ৰেজুৱেশ্যনত BA BSc নামভৰ্তি কৰিছে 2025 চনত, 2023 চনতে পাছ কৰিছিলে কিন্তু 2025 চনত নামভৰ্তি কৰিছে, তথাপিও আপুনি স্কলাৰশ্বিপটো পাব। ইয়াত কৈছে যিসকলৰ গাৰ্জেনৰ ইনকম 4,50,000তকৈ বেছি নহয়, অৰ্থাৎ 4,50,000ৰ তলত, তেওঁলোকে এই স্কলাৰশ্বিপটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। 4,50,000তকৈ বেছি হ'ব নালাগিব। এনুৱেল ইনকাম ঘৰৰ যি ইনকাম আছে সেয়া 4,50,000তকৈ বেছি হ'ব নালাগিব। তাৰপিছত ক্লাছ 10 পাছ কৰা সকলো কাৰণেও দিছে স্কলাৰশ্বিপটো। একেই আপোনালোকৰ ক্লাছ 10 পাছ কৰা সকলো 60% মাৰ্কছ থাকিব লাগিব, অৰ্থাৎ আপোনালোকে 360 মাৰ্কছ পোৱা হ'ব লাগিব। 23 চনত, 24 চনত আৰু 25 চনত পাছ কৰা ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ ক্লাছ 10ৰ, ক্লাছ 12ৰ একেই 23 চনত, 24 চনত আৰু 25 চনত পাছ কৰা ছাত্ৰ ছাত্ৰীয়ে এই স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিব। ক্লাছ 10ৰ পাছ কৰা ছাত্ৰ ছাত্ৰীসকলে হায়াৰ ছেকেণ্ডেৰী পঢ়া হ'ব লাগিব, 2025 চনত হায়াৰ ছেকেণ্ডেৰীত নামভৰ্তি কৰা হ'ব লাগিব। তেনেকৈ মই কৈছোঁ যে যিসকলে ক্লাছ 12ত পাছ কৰিছে তেওঁলোকে গ্ৰেজুৱেশ্যন নহ'লে MBBS BMS BHMS BDS তেনেকুৱা ধৰণৰ কোৰ্চ কৰা হ'ব লাগিব। BA BTech BARC কৰা হ'ব লাগিব। ক্লাছ 12 পাছ কৰাসকলে ক্লাছ 10 পাছ কৰাসকলে যিসকলে পাৰ্চুইং এডুকেশ্যন অৰ্থাৎ ভকেশ্যনেল কোৰ্চ হওক বা ডিপ্ল'মা কোৰ্চ হওক বা গভ ৰিকগনাইজ যিকোনো ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং মানে ITIত যদি নামভৰ্তি কৰিছে তেওঁলোকেও এপ্লাই কৰিব পাৰিব। তেওঁলোকৰ ইনকম ঘৰৰ যি ইনকম আছে সেয়া 4,50,000তকৈ বেছি হ'ব নালাগিব। তাৰপিছত আৰু এটা আছে স্কলাৰশ্বিপ, সেইটো হৈছে স্পেচিয়েল স্কলাৰশ্বিপ ফৰ গাৰ্লছ ষ্টুডেণ্ট, অৰ্থাৎ যিসকলৰ ঘৰত ছোৱালী আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব, অৰ্থাৎ ছোৱালীসকলে এপ্লাই কৰিব পাৰিব। এইটো স্পেচিয়েল স্কলাৰশ্বিপ ফৰ গাৰ্ল চাইল্ড। ইয়াতো একেই আপোনালোকৰ তথ্যখিনি একেই দিয়া আছে যে ক্লাছ 10 পাছ কৰা হ'ব লাগিব। অনলি এইটো ক্লাছ 10ৰ কাৰণেহে, যিসকল ছাত্ৰ ছাত্ৰী যিসকল ছোৱালীৰ কাৰণে দিয়া হৈছে, অকল ক্লাছ 10 পাছ কৰা ছোৱালীহে এইটো এপ্লাই কৰিব পাৰিব। যিসকলে হায়াৰ ছেকেণ্ডেৰীত নামভৰ্তি কৰিছে বা ITI নামভৰ্তি কৰিছে বা যিকোনোত নামভৰ্তি কৰিছে তেওঁলোকক একেই 4,50,000তকৈ কম হ'ব লাগিব। তাৰপৰা এমাউণ্টটো কেনেকৈ দিয়া হ'ব সেইটো আপোনালোকক মই কৈ দিওঁ। জেনেৰেল স্কলাৰশ্বিপৰ ক্ষেত্ৰত যিসকলে মেডিচিন ফিল্ডত পঢ়িছে তেওঁলোকক 40,000 দিয়া হ'ব। 40,000টো এবছৰত দুবাৰকৈ দিয়া হ'ব, 20,000 20,000কৈ দিয়া হ'ব। তাত দুটা ইনষ্টলমেণ্টত দিয়া হ'ব। 40,000টো কি কৰা হ'ব, দুটা ইনষ্টলমেণ্টত দিয়া হ'ব, 20,000 20,000কৈ দিয়া হ'ব। সেইখিনি MBBS BMS BHMS আৰু BDS অৰ্থাৎ মেডিচিন ফিল্ডৰ। তাৰপিছত দিয়া হ'ব BA BTech যিসকলে ইঞ্জিনিয়াৰিং কৰিছে তেওঁলোকক দিয়া হ'ব 30,000। 30,000টো দুভাগ কৰি দিয়া হ'ব, 15,000 15,000 দিয়া হ'ব। আপোনালোকৰ 6 মাহত 15,000, বাকী 6 মাহত 15,000। তাৰপিছত C নম্বৰত যিসকলে নৰ্মেল গ্ৰেজুৱেশ্যন পঢ়িছে বা ভকেশ্যনেল কোৰ্চ কৰিছে বা ইণ্টিগ্ৰেট কোৰ্চ কৰিছে তেওঁলোকক দিয়া হ'ব 20,000। ইণ্টিগ্ৰেট কোৰ্চ মানে হৈছে যিসকলে গ্ৰেজুৱেশ্যনৰ লগতে মাষ্টাৰ ডিগ্ৰী পঢ়িছে তেওঁলোকেও এপ্লাই কৰিব পাৰিব, অৰ্থাৎ তেওঁলোকৰ কাৰণেও এইটো প্ৰযোজ্য হ'ব। মানে মাষ্টাৰ ডিগ্ৰীৰ কাৰণে আচলতে প্ৰযোজ্য নহয়, কিন্তু যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ইণ্টিগ্ৰেট পঢ়িছে, ধৰি লওক গুৱাহাটী ইউনিভাৰ্চিটি হওক বা ডিব্ৰুগড় ইউনিভাৰ্চিটি ইণ্টিগ্ৰেট কৰিছে, আপোনালোকৰ গ্ৰেজুৱেশ্যন লগতে মাষ্টাৰ ডিগ্ৰী কৰিবৰ কাৰণে এই বছৰ নামভৰ্তি কৰিছে, তেওঁলোকেও এই স্কলাৰশ্বিপৰ কাৰণে এপ্লাই কৰিব পাৰিব। তেওঁলোকক 20,000 দিয়া হ'ব। সেই 20,000 আপোনালোকৰ 10,000 10,000কৈ দিয়া হ'ব, এটা বছৰত ভাগ কৰি দিয়া হ'ব। গতিকে আপোনালোকৰ
যিটো এমাউণ্ট আছে এমাউণ্টটো ভাগ কৰি দিয়া হৈছে আপোনালোকে চাব পাৰে আপোনালোকে যদি আপোনালোকৰ 4 বছৰীয়া কোৰ্ছ বা 3 বছৰীয়া কোৰ্ছ তেতিয়া 4 বছৰীয়া হ'লে ধৰি লওক আপোনাৰ নৰ্মেল গ্ৰেজুৱেশ্যনৰ 4 বছৰীয়া হ'লে তেতিয়া আপোনালোকে 80,000 টকা পাব 4 বছৰৰ তাৰপৰা স্পেচিয়েল স্কলাৰশ্বিপ ফৰ গাৰ্লছ চাইল্ডৰ কাৰণে 15,000 টকা 15,000 টকা দিয়া হ'ব যিসকলে ক্লাছ 10 পাছ কৰি হাই ছেকেণ্ডেৰীত নামভৰ্তি কৰিছে বা ডিপ্ল'মা কোৰ্ছ কৰিছে অকল ছোৱালীৰ ক্ষেত্ৰতহে এইটো প্ৰযোজ্য এইটো আপোনালোকৰ বিটো স্পেচিয়েল স্কলাৰশ্বিপ ফৰ গাৰ্লছ চাইল্ড তেওঁলোকক 15,000 টকা দিয়া হ'ব আপোনালোকৰ পাৰ এনুৱেল অৰ্থাৎ এটা বছৰত মাহে 6 মাহৰ ভিতৰত 7,500 বাকী 6 মাহত 7,500 এইটো আপোনালোকৰ অকল ছোৱালীৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব গতিকে আপোনালোকৰ দুটা স্কলাৰশ্বিপ আছে যিসকলে যিটো এপ্লাই কৰিব বিচাৰে সেইটোতে এপ্লাই কৰিব কিন্তু আপোনালোকৰ ছোৱালীসকলে দুটা স্কলাৰশ্বিপ হয়তো এপ্লাই কৰিব নোৱাৰে যিকোনো এটাইহে এপ্লাই কৰিব পাৰিব হয়তো আপোনালোকৰ যিটো জেনেৰেল স্কলাৰশ্বিপ নহ'লে আপোনালোকে ছোৱালী ক্ষেত্ৰত যিটো দিছে সেইটো এপ্লাই কৰিব পাৰিব এইটো ক্লাছ 10ৰ কাৰণে তাৰপিছত পে'মেণ্ট অফ স্কলাৰশ্বিপটো আপোনালোকৰ NFT যোগেদি দিয়া হ'ব বেংক একাউণ্ট নাম্বাৰ খুজিব যেতিয়া অনলাইন আবেদন কৰিব তেতিয়া আপোনালোকৰ বেংক একাউণ্ট নাম্বাৰ খুজিব গতিকে বেংক একাউণ্ট নাম্বাৰখিনি আপোনালোকে ভালদৰে দিব লাগিব লগতে যে আধাৰ শ্বেডিং কৰি থোৱা নাই তেতিয়া আধাৰ শ্বেডিং আপোনালোকে কৰি ল'ব কণ্ডিশ্যন ফৰ স্কলাৰশ্বিপ আপোনালোকৰ স্কলাৰশ্বিপৰ কণ্ডিশ্যনকেইটা কৈ দিছে ইয়াত এটা ডাঙৰ কথা উল্লেখ কৰিছে যিহেতু 4,50,000তকৈ ধৰি দিয়া হৈছিলে কিন্তু যদি কাৰোবাৰ ইনকম 4,50,000তকৈ ধৰি লওক আপোনালোকৰ 2,50,000ৰ ভিতৰত আছে ধৰি লওক আপোনাৰ ঘৰৰ ইনকম 2 লাখ টকা এবছৰ তেতিয়াহ'লে আপোনাক প্ৰিফাৰেঞ্চ 1 হিচাপে দিয়া হ'ব অৰ্থাৎ আপোনাক প্ৰথম তেতিয়া দিয়া হ'ব অৰ্থাৎ কাৰোবাৰ যদি 4,50,000 টকা ইনকম এনুৱেলি তাতকৈ আপোনাক আগত দিয়া হ'ব স্কলাৰশ্বিপৰ প্ৰিফাৰেঞ্চটো আপোনাক চিলেকশ্যনৰ প্ৰচিডিউৰত আপোনাক প্ৰথম দিয়া হ'ব অৰ্থাৎ আপোনাৰ ঘৰৰ ইনকম যদি 1 লাখ টকা বা 90,000 টকা 50,000 টকা বা 1,20,000 টকা তেতিয়াহ'লে আপোনাক প্ৰিফাৰেঞ্চ 1 হিচাপে দিয়া হ'ব চিলেকশ্যন ক্ষেত্ৰত যিসকল বেছি থকাসকলৰ অৰ্থাৎ 2,50,000তকৈ যদি বেছি থাকে কাৰোবাৰ তেওঁলোকক পিছৰ প্ৰিফাৰেঞ্চ দিয়া হ'ব অৰ্থাৎ প্ৰথম যিখিনি 2,50,000তকৈ তলত দিব তেওঁলোকক প্ৰথম প্ৰিফাৰেঞ্চ দিয়া হ'ব তেনেকৈ শ্বৰ্ট লিষ্ট কৰা হ'ব আপোনালোকৰ ইয়াত কৈছে যে আপোনালোক ক্লাছ 10 পাছ কৰি কমপ্লিট কৰা হ'ব এইখিনি আপোনালোকে জানেই পঢ়ি ল'ব ভালদৰে ইয়াত কৰি দিয়া হৈছে তাৰপিছত ইন দ্য ইভেণ্ট পাৰ্চেণ্টেজ আৰু ইয়াত আৰু এটা কথা উল্লেখ কৰিছে আপোনালোকে 5-6 নম্বৰ পইণ্টটোত চাব ইয়াত কৈছে যে যিসকলে গভৰ্ণমেণ্ট বা ষ্টেট গভৰ্ণমেণ্ট বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কলাৰশ্বিপ পাইছে তেওঁলোকেও এপ্লাই কৰিব পাৰিব ইয়াত কোনো কথা নাই খালি আপোনালোকে ৰিচিভিং স্কলাৰশ্বিপ ফ্ৰম আদাৰ ট্ৰাষ্ট বা LIC ফালৰ পৰা যদি আগত স্কলাৰশ্বিপ পাই থৈছে বা বেলেগ কিবা ট্ৰাষ্টৰ ফালৰ পৰা যদি স্কলাৰশ্বিপ পাইছে সেইবিলাক গ্ৰহণযোগ্য নহ'ব কিন্তু আপোনালোকে যদি গভৰ্ণমেণ্টৰ পৰা যদি স্কলাৰশ্বিপ পাইছে তেতিয়াহ'লে আপোনাক একচেপ্ট কৰা হ'ব ধৰি গভৰ্ণমেণ্ট হওক ষ্টেট গভৰ্ণমেণ্টে হওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্টে হওক য'ৰ পৰা আপুনি পাইছে তাৰ পৰা পাইছে যদি আপোনালোকক এইটোত আপোনালোকে চিলেকশ্যন হ'ব কিন্তু আপোনালোকে বাহিৰৰ ট্ৰাষ্টৰ পৰা যদি পাইছে তেতিয়াহ'লে আপোনালোকক ধৰা নহ'ব কিন্তু আপুনি যদি গভৰ্ণমেণ্টৰ পৰা যদি ইচ্ছানুদয়ে পাইছে যি স্কলাৰশ্বিপেই নহওক যদি কিবা পাইছে তেতিয়াহ'লে আপোনাক একচেপ্ট কৰা হ'ব তাৰপৰা ইয়াত আপোনালোকৰ এইখিনি আপোনালোকৰ কৈ দিয়া হৈছে বেলেগ একো নাই ইতিমধ্যে মই আপোনালোক কৈছোঁৱে এইখিনি ইয়াত আপোনালোকৰ একো নাই তাৰপিছত আহিলে আপোনালোকৰ কোনে এপ্লাই কৰিব নোৱাৰে সেইখিনি কথাও উল্লেখ কৰিছে ইয়াত আপোনালোকে চাই ল'ব তাৰপিছত আপোনালোকৰ আটাইতকৈ ডাঙৰ পইণ্টটো হৈছে আপোনাৰ 12 নম্বৰ পইণ্টটো চাব ইয়াত কৈছে যে আপোনালোকে যদি স্কলাৰশ্বিপটো কণ্টিনিউ ৰাখিবৰ কাৰণে অৰ্থাৎ আপুনি এবছৰ প্ৰথম বছৰত পালে ছেকেণ্ড বছৰত পাবৰ কাৰণে আপোনালোকৰ যি ছেমিষ্টাৰ মাৰ্কছ আছে বা ধৰি লওক যিয়ে নহওক বছৰেকত যি দিয়ে ছেমিষ্টাৰ হওক বা বেলেগেই হওক তাত কিন্তু আপোনালোকৰ যি CGPA বা SGPA আছে ইঞ্জিনিয়াৰিঙৰ কাৰণে 55% থাকিব লাগিব আৰু যিবিলাক নৰ্মেল গ্ৰেজুৱেশ্যন আৰ্টছ কমাৰ্চ পঢ়িছে অৰ্থাৎ নৰ্মেল ডিগ্ৰী কৰিছে তেওঁলোকৰ 50% পাব লাগিব অৰ্থাৎ আপোনালোকৰ ছেমিষ্টাৰ এক্সামবিলাকত 50% পালেহে আপোনালোকে নেক্সট বছৰৰ কাৰণে ৰিনিউ কৰিব পাৰিব অৰ্থাৎ ৰিনিউৱেল কৰিব পাৰিব নহ'লে আপোনালোকে কৰিব নোৱাৰে তেনেকৈ ছোৱালীৰ ক্ষেত্ৰতো স্পেচিয়েল স্কলাৰশ্বিপৰ ছোৱালীৰ ক্ষেত্ৰতো কৈছে যে আপোনালোকে হায়াৰ ছেকেণ্ডেৰীত 50% মাৰ্কছ পাব লাগিব তেতিয়াহে 12ৰ কাৰণে আকৌ আপুনি এপ্লাই কৰিব পাৰিব গতিকে এইটো আপোনালোকৰ একদম মেণ্ডেটৰী পইণ্ট হয় অৰ্থাৎ আপুনি 4 বছৰ যদি ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে প্ৰত্যেকটো ছেমিষ্টাৰত 50%ৰ ওপৰত ল'ব লাগিব আৰু ছোৱালীসকলে 2 বছৰৰ কাৰণে যিটো হাই ছেকেণ্ডেৰী 2 বছৰ গতিকে আপোনালোকে হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত 50% মাৰ্কছ আনিবই লাগিব তাৰপৰা আপোনালোকৰ লাগিব যি ইনকম চাৰ্টিফিকেটটো লাগিবই গতিকে ইনকম চাৰ্টিফিকেটখন আপোনালোকে বনাই নিব ৰেভিনিউ চাইকেল অফিচৰ পৰা তাৰপিছত আহিলে আপোনালোকৰ এইখিনি কৈছোঁ কেনেকৈ চিলেকশ্যন কৰা হ'ব কৰিছে 112টা ডিভিজনেল অফিচ আছে LIC প্ৰত্যেকৰ পৰা 100 ষ্টুডেণ্ট লোৱা হ'ব এইখিনি উল্লেখ কৰিছে তাৰে 80জন ষ্টুডেণ্ট জেনেৰেল স্কলাৰশ্বিপৰ কাৰণে ধৰা হ'ব আৰু বাকী 20জন স্পেচিয়েল যি চাইল্ডৰ ছোৱালীৰ কাৰণে আছিলে তাত দিয়া হ'ব সেই 80জন ষ্টুডেণ্টৰ ভিতৰত 40জন বয়জ হ'ব আৰু 40জনী ছোৱালী হ'ব তেনেকৈ ৰিমাইনিং 20জন মই কৈছোঁ যে স্পেচিয়েল স্কলাৰশ্বিপত ধৰা হ'ব এইখিনি আপোনালোকৰ ইয়াত একো নাই ইয়াত আপোনালোকৰ ডিক্লেৰেশ্যন দিব লাগিব যেতিয়া এপ্লাই কৰিব মোড অফ এপ্লাইটো মই দেখুৱাই দিম আপোনালোকে কেনেকৈ অনলাইন এপ্লাই কৰিব লাষ্ট ডেট হৈছে 22 ছেপ্টেম্বৰ হয়তো আপোনালোকৰ এক্সটেণ্ড কৰিবও পাৰে কিন্তু আপোনালোকৰ যি লাষ্ট ডেট আছে সেয়া হৈছে 22 ছেপ্টেম্বৰ আগতে আপোনালোকে অনলাইন আবেদন কৰিবই লাগিব আজি 19 তাৰিখ হ'লেই
গতিকে অনলাইন আবেদনটো বেছি দীঘলীয়া নহয়, মোবাইলতে আপোনালোকে কৰিব পাৰিব। মই আপোনালোকৰ প্ৰচেছটো দেখুৱাই দিম কেনেকৈ অনলাইন আবেদন কৰিব। তাৰ কাৰণে আপোনালোকে লিংকটো মই আপোনাৰ ডেছক্ৰিপশ্যনত দি দিম এপ্লাই কৰিবৰ কাৰণে। গল্ডেন জুবলি স্কলাৰশ্বিপ স্কিম 2025 এনেকৈ ওলাব। ইয়াত আপোনালোকে ডিটেইলছখিনি চাই ল'ব। ইয়াত আপোনালোকৰ প্ৰথম ষ্টেট চিলেক্ট কৰিব লাগিব। আপোনালোকে আছাম চিলেক্ট কৰিব, ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব, নিজৰ ডিষ্ট্ৰিক্টটো। ইয়াত আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টটো দিব। তাৰপিছত আহিলে আপোনালোকৰ নিজৰ নামটো প্ৰথম দিব, ফাৰ্ষ্ট নেমটো দিব। ফাৰ্ষ্ট নেম মানে নামৰ প্ৰথম অক্ষৰ। তাৰপিছত চিয়ৰ নামত আপোনালোকৰ টাইটেলটো দিব। ফাদাৰ্ছ নেমটো সম্পূৰ্ণকৈ লিখিব, মিষ্টাৰ মিছ একো নলগাব। জেণ্ডাৰ মেইল নে ফিমেল সেইটো উল্লেখ কৰিব। ডেট অফ বাৰ্থটো দিব। তাৰপৰা নেশ্যনেলিটি ইণ্ডিয়ান ৰাখিব। তাৰপৰা এড্ৰেছ লাইন 1টো আপোনালোকৰ মেণ্ডেটৰী হয়, গতিকে এড্ৰেছ লাইনত আপোনাৰ গাঁও, চহৰ, পোষ্ট অফিচ দিব পাৰে। এড্ৰেছ লাইনতো দিব পাৰে চেমি। চিটি আপোনালোকৰ ডিষ্ট্ৰিক্টটো ৰাখিব, যি হয় চিটি। পিনক'ডটো উল্লেখ কৰিব। লেণ্ডলাইন নাথাকিলেও নাই, ইয়াত মেণ্ডেটৰী নহয়। মোবাইল নম্বৰ, ইমেইল আইডি আপোনালোকে দিব। কাষ্টটো চিলেক্ট কৰিব, OBC, SC যি হয়, জেনেৰেল হয়, যি আপুনি কাষ্টৰ হয়টো উল্লেখ কৰিব। তাৰপিছত এপ্লাইং স্কলাৰশ্বিপ আফটাৰ কোনটো কাৰণে আপুনি এপ্লাই কৰিব বিচাৰিছে। যিসকল ছোৱালীয়ে ক্লাছ 10 পাছ কৰিছে তেওঁলোকে ক্লাছ 10টো এপ্লাই কৰিব পাৰে, আৰু যিসকলে 12 পাছ কৰিছে 12টো এপ্লাই কৰিব পাৰে। অৰ্থাৎ আপোনালোকে দুটা স্কলাৰশ্বিপ আছে, এটা ক্লাছ 10ৰ কাৰণে আছে, এটা ক্লাছ 12ৰ কাৰণে আছে। ক্লাছ 10টো অকল ছোৱালীৰ কাৰণেহে। তাৰপিছত ইয়াত আপুনি কোনটো ক'ৰ্ছ আপুনি পঢ়িছে সুধিছে, এতিয়া আপোনালোকে কোনটো ক'ৰ্ছ পঢ়িছে, আপুনি আৰ্টছ পঢ়িছে নে ছায়েন্স পঢ়িছে সুধিছে। গতিকে আপুনি গ্ৰেজুৱেশ্যনৰ কোনটো ক'ৰ্ছ পঢ়িছে দি দিব। ইয়াত আৰ্টছ পঢ়িলে আৰ্টছ, ইণ্ডিকেট পঢ়িলে ইণ্ডিকেট, যি পঢ়িছে দি দিব। ক'ৰ্ছ নেমটো দি দিব, যিটো পঢ়িছে আপুনি। BA পঢ়িলে BA, BSc পঢ়িলে BSc, BCom হ'লে BCom, যি পঢ়িছে আপুনি দি দিব। ইণ্ডিকেট হ'লে ইণ্ডিকেট লিখি দিব, যি পঢ়িছে আপুনি সেইটো উল্লেখ কৰিব। তাৰপিছত আহিলে আপোনালোকৰ ক'ৰ্ছ ডিউৰেশ্যন, আপোনালোকৰ এইটো বছৰত ধৰা আছে, এবছৰ নে 2 বছৰ নে 3 বছৰ নে 4 বছৰ নে 4.5 বছৰ, যিমান হয়তো উল্লেখ কৰিব। যিহেতু নৰ্মেল ডিগ্ৰীবিলাক 4 বছৰ, গতিকে 4 বছৰ উল্লেখ কৰিব। আৰু ইণ্টিগ্ৰেটবিলাক 5 বছৰ থাকে। মই যে কৈছোঁ যে এনুৱেল ইনকামটো কিমান, এইটো আপোনালোকে ইয়াত চাই ল'ব। ইয়াত আপোনালোকৰ 1,50,000 পৰা যিটো হয় আপোনালোকৰ ইনকাম চাৰ্টিফিকেট যিটো থাকে সেইটো উল্লেখ কৰিব। তাৰপিছত আহিলে আপোনালোকৰ ক্লাছ 12ৰ ডিটেইলছ দিবলৈ। যিসকলে ক্লাছ 10 চিলেক্ট কৰিব তেওঁলোকৰ কাৰণে ক্লাছ 12ৰ ডিটেইলছ দিবলৈ নাহে। যিসকলে ক্লাছ 12 চিলেক্ট কৰিব তেওঁলোকৰ ক্লাছ 12ৰ ডিটেইলছ দিবলৈ আহিব। ইয়াত আছাম হায়াৰ ছেকেণ্ডেৰী লিখিব, কোনটো চনত আপুনি পাছ কৰিছে দিব। 23 চনত পাছ কৰিছে নে 24 চনত পাছ কৰিছে এইটো উল্লেখ কৰিব। যদি 25 চনত পাছ কৰিছে তেতিয়াহ'লে 24-25 ৰাখিব। যদি 24 চনত পাছ কৰিছে তেতিয়াহ'লে 23-24 ৰাখিব। ইয়াত আপোনালোকৰ আগৰটো আপোনালোকৰ যিটো ক্লাছ 10ত পঢ়ি থকাটো বুজায়, মানে ক্লাছ 12ত পঢ়ি থকাটো বুজায়। পাৰ্চেণ্টেজ আপুনি কিমান পাইছে সেইটো উল্লেখ কৰিব। আপোনালোকৰ ক্লাছ 12ত আপুনি পাৰ্চেণ্টেজ কিমান পালে সেইটো আপুনি উল্লেখ কৰিব। ইয়াত মাৰ্কছটো সোধা নাই, পাৰ্চেণ্টেজ অফ মাৰ্কছৰ যিটো পাৰ্চেণ্টেজ সেইটো সুধিছে, অকল পাৰ্চেণ্টেজটো উল্লেখ কৰিলেও হ'ব। তাৰপৰা CGPA নালাগে ইয়াত। আপলোড মাৰ্কশ্বিট, ক্লাছ 12ৰ আপোনালোকৰ মাৰ্কশ্বিটখন আপলোড কৰিব লাগিব। ইয়াৰ অফ এডমিশ্যনটো আপোনাৰ 25-26 থাকিব। তাৰপিছত আহিলে আপলোড প্ৰুফ অফ এডমিশ্যনৰ কাৰণে প্ৰুফ এটা লাগিব। সেইখন আপোনালোকে যিসকলে শৰ্মাৰ পৰ্টেলত এডমিশ্যন লৈছে তাত আপোনালোকৰ এডমিশ্যন ৰিচিপ্টটো হয়তো দিছে, বা কলেজৰ পৰা এডমিশ্যন ৰিচিপ্টটো দিছে। সেই এডমিশ্যন ৰিচিপ্টটো আপোনালোকে PDF বনাই পেলাই আপলোড কৰিব লাগিব। এইখিনি আপোনালোকে ৰাখিব। যদি স্কলাৰশ্বিপ পাইছে ইয়েছ ক'ব, তেতিয়া আপুনি কি স্কলাৰশ্বিপ পাইছে লিখি দিব, গভৰ্ণমেণ্ট স্কলাৰশ্বিপ নে, আৰু কিমান এমাউণ্ট পাইছে সেইটো উল্লেখ কৰিব, নে প্ৰাইভেট স্কলাৰশ্বিপ যিটো পাইছে আপোনালোকে উল্লেখ কৰিব। নাই পোৱা যদি ন'তে ৰাখিব। বেংক একাউণ্ট ডিটেইলছ দিব লাগিব। প্ৰথম IFSC কোডটো, তাৰপিছত আহিলে নেম অফ দ্য বেংক, তাৰপৰা ব্ৰাঞ্চ নেম, একাউণ্ট নম্বৰ, তাৰপিছত লাষ্ট 4 ডিজিট আধাৰ নম্বৰৰ শেষৰ 4টা সংখ্যা দিব লাগিব। বাকী একাউণ্ট নম্বৰ এইখিনি ভালদৰে দিব। যদি বেংক আপোনালোকৰ লিংক হৈ থকা নাই আধাৰৰ লগত, তেতিয়াহ'লে লিংক কৰি ল'ব। এইটো আপোনালোকে কৰি ল'ব। তাৰপিছত এইখিনি দিয়াৰ পিছত ডিক্লেৰেশ্যন ফৰ্মখন আপোনালোকে দিব লাগিব, ডিক্লেৰেশ্যন কৰিব লাগিব। hereby ডিক্লেয়াৰ দি পেলাই এইখিনি তথ্যখিনি দি পেলাই আপোনালোকে ছাবমিট কৰি দিব লাগিব। হয়তো এইখিনিয়ে প্ৰচেছখিনি, ইয়াৰ পিছত আপোনালোকৰ প্ৰচেছ নাই, যিহেতু ছাবমিট বুলি কৈছে। গতিকে ছাবমিট কৰাৰ পিছত আপোনালোকৰ ছাকচেছফুলি ছাবমিট হৈ যাব। ছাবমিট কৰাৰ আগতে ভালদৰে এবাৰ ফৰ্মখন কিন্তু ভালদৰে চাই ল'ব যাতে ভুল নহয়।